এনএছৰ এটা চেনেল মাত্ৰ অসমত বৰ্তমান মইহে খুলিছোঁ আৰু এইটো চেনেলৰ যোগেৰে মই যি এনএছৰ ৰিলেটেড যি তথ্য আছে বা যি দিবলগীয়া বস্তু আছে আমি দি যাম আৰু মই এটা দুটা ভিডিঅ' অলৰেডি আপলোড কৰিছোঁ আৰু যিটো ভিডিঅ'ৰ তলত কমেণ্ট আহিছে যে এটা ভিডিঅ' বনাব লাগে যে যি এনএছৰ যি চাৰ্টিফিকেট আছে চাৰ্টিফিকেটখিনি বেলেগ যদি আমি ক'ৰবাত যদি অসমত যদি আৰু কিবা আমাৰ ডিগ্ৰী কলেজ আছে বা আমাৰ স্কুল আছে কলেজ আছে তেওঁলোকক যদি তাত যদি আমি যদি এডমিশ্যন ল'ব বিচাৰোঁ তেতিয়াহ'লে এডমিশ্যন ল'ব পাৰোঁ নে নোৱাৰোঁ সেইটোৰ বিষয়ে আজি ডিছকাছ কৰিম তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব যিহেতু এই পোনপ্ৰথমবাৰৰ বাবে অসমত এটা নতুন চেনেল এনএছৰ বিষয়ে খোলা হৈছে আৰু এনএছত মই 2019ৰ পৰা কাম কৰি আছোঁ মই বহুত ছাত্ৰ ছাত্ৰীক গাইড কৰি আছোঁ যেনেকৈ মানে কেতিয়া প্ৰেক্টিকেল হ'ব কেতিয়া এছাইনমেণ্ট হ'ব আৰু কেনেদৰে এছাইনমেণ্ট লিখিব লাগে কেনেদৰে মাৰ্ক গেইন কৰিব লাগে আৰু যিহেতু মই আগতে পৰিকল্পনা কৰা নাই যে এনএছ ৰিলেটেড এটা আমি চেনেল খুলিম যিহেতু মোৰ সেৱা ইয়াৰ পিছত আৰু AHCৰ বিষয়ে এটা চেনেল আছে অলৰেডি আৰু যিহেতু ছাত্ৰ ছাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখি মই দেখিছোঁ যে এক্সাম চেণ্টাৰত বহুতে হাবাথুৰি খায় আৰু এইটো মই উদ্দেশ্য ৰাখি এই চেনেলটো খুলিছোঁ যাতে আপোনালোকে মোক সহযোগ কৰে কমেণ্ট এটা আহিছে যে ভেলিড নে আনভেলিড যে মই ক'ব বিচাৰোঁ মোৰ হাতত এই এনএছৰ ইয়াত চাব পাৰিছে এখন চাৰ্টিফিকেট আৰু এখন মাৰ্কশ্বিট আছে ইয়াত চাব পাৰিছে মাৰ্কশ্বিট এনএছত দিয়া মাৰ্কশ্বিট ইয়াৰ পিছত ইয়াতে চাব পাৰিছে মাইগ্ৰেশ্যন কাম ট্ৰেন্সফাৰ চাৰ্টিফিকেট আৰু এখন চাৰ্টিফিকেট যিখন ক্লাছ 10ত পাছ কৰাৰ পিছত এজন ছাত্ৰ বা ছাত্ৰীয়ে এই দুখন চাৰ্টিফিকেট লাভ কৰে আগতে 4খন দিয়া আছিল কিন্তু এতিয়া মাৰ্চ কৰি এই দুখন এখন মাৰ্কশ্বিট আৰু এখন মাইগ্ৰেশ্যন অৰ কাম ট্ৰেন্সফাৰ চাৰ্টিফিকেট এই দুখন দিয়া হয় আৰু মোৰ হাতত দুখন নোটিছ আছে দুখন নোটিছ নহয় দুখন মোৰ বিশেষ কাগজ আছে হাতত পেপাৰ আছে এই পেপাৰৰ যোগেদি আপোনালোকক মই জনাম যে এনএছত যদি আপোনালোকে মেট্ৰিক পাছ কৰে তেতিয়াহ'লে অলৰেডি ইয়াতে লিখা আছে মেট্ৰিকত মোৰ হায়াৰ ছেকেণ্ডেৰীৰ চাৰ্টিফিকেট মই পৰৱৰ্তী ভিডিঅ'ত দেখুৱাম ইয়াতে চাব পাৰিছে মাইগ্ৰেশ্যন কাম ট্ৰান্সফাৰ চাৰ্টিফিকেট যিখন চাৰ্টিফিকেট আছে চাৰ্টিফিকেটত স্পষ্টকৈ লিখা আছে যে ইয়াতে লিখা আছে যে ইন দ্য ইয়াৰ অৰ্থাৎ কোন চনত আপোনালোকে মেট্ৰিক পাছ কৰিছে ইয়াতে আপোনালোকৰ ইয়াতো থাকিব তাৰপিছত তোমালোকৰ উইথ ইনৰলমেণ্ট নম্বৰ এই ইনৰলমেণ্ট নম্বৰ যিটো আমাৰ ৰোল নং বুলি কওঁ ইনৰলমেণ্ট নম্বৰ ইয়াৰ পিছত হেজ পাছ দ্য ছেকেণ্ডাৰী স্কুল এক্সামিনেশ্যন অফ নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলিং ইয়াতে লিখা আছে ইয়াৰ পিছত ইয়াতে লিখা আছে স্পষ্টকৈ লিখা আছে যে দি নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলিং হেজ ন অবজেকশ্যন টু his her joining any recognized college institutions or taking examination of any university or board established by law অৰ্থাৎ কোৱা হৈছে যিটো ইউনিভাৰ্চিটি হওক বা কলেজ হওক সেই কলেজ আৰু ইউনিভাৰ্চিটি যদি গভৰ্ণমেণ্ট এপ্ৰুভ থাকে তেতিয়াহ'লে কোনেও আপোনালোকক বাধা দিব নোৱাৰে ইয়াতে লিখা আছে ই যিখন আপোনালোকে মাৰ্কশ্বিট দেখিবলৈ পাইছে বা এনএছ বৰ্ড এখন চৰকাৰী বৰ্ড হয় আৰু সেই বৰ্ডত যদি আপোনালোকে পাছ কৰে তেতিয়াহ'লে কোনো চৰকাৰী ষ্টেবিলাইজ যিবিলাক কলেজ বা ইউনিভাৰ্চিটি আছে আপোনালোকক নো অবজেকশ্যন কোনো অবজেকশ্যন নাই তাতে আপোনালোকে এডমিশ্যন ল'ব পাৰিব উইথ আপোনালোকৰ চাৰ্টিফিকেট দি ইয়াতে ডাইৰেক্ট লিখা আছে যিটো আপোনালোকৰ আইন যিটো ল দিয়া হৈছে যে এনএছৰ যিটো ল আছে সেইটো ল মতে আপোনালোকে অসমত নহয় আপোনালোকে যিকোনো ষ্টেটত আপোনালোকে এডমিশ্যন ল'ব পাৰিব আৰু যেনেকৈ ধৰক আপোনালোকৰ জিট নিট এইবিলাকক এটা ছিষ্টেম আছে যিটো ছিষ্টেম হ'ল আপোনালোকে যি এটা এণ্ট্ৰেন্স এক্সাম হ'ব সেই এক্সামত বহি যদি আপোনালোকে কোৱালিফাই কৰে তেতিয়াহ'লে এনএছ আৰু তাতে একো কথা নাই আপোনালোকে এডমিশ্যন ল'ব পাৰিব ইয়াতে চাফ লিখা আছে আৰু যিহেতু যদি আপোনালোকে ইয়াতে অলৰেডি অসমত দুটা তিনিটা বৰ্ড ইতিমধ্যে মেনশ্যন আছে এনএছ বৰ্ডত চাপোৰ্ট মানে অসমত এইটো একচেপ্ট কৰে প্ৰথমত মই আপোনালোকক কওঁ যদি আপোনালোকে 10 পাছ কৰে আৰু আপোনালোকে যদি এডমিশ্যন ল'ব বিচাৰে তেতিয়াহ'লে ইয়াতে চাব পাৰিছে মই আপোনালোকক এইটোত লগাই দিম অসমত আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল অৰ্থাৎ যিটো আমাৰ অৱস্থিত বামুণী মৈদাম গুৱাহাটী যিটো আমাৰ AHC বুলি কওঁ আমি অসম বৰ্ড আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল এইটো এটা বৰ্ড আছে ইয়াৰ পিছত আসাম বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন এটা বৰ্ড আছে ইয়াৰ পিছত আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল আৰু এটা বৰ্ড আছে ইয়াৰ পিছত আসাম ষ্টেট অপেন স্কুল অৰ্থাৎ আৰু এখন বৰ্ড আছে এখন দুখন তিনিখন চাৰিখন বৰ্ড ইয়াতে লিখা আছে যে আপোনালোকে যি অসমৰ এই বৰ্ড কেইখনে এনএছৰ চাৰ্টিফিকেট একচেপ্ট কৰে আৰু যদি আপোনালোকে যদি হায়াৰ ছেকেণ্ডাৰী পাছ কৰে তেতিয়াহ'লে আপোনালোকৰ কোনখন অসমত কেইখন
ইউনিভাৰ্চিটি ইয়াতে অন্তৰ্ভুক্ত আছে মই কৈ আছো গুৱাহাটী ইউনিভাৰ্চিটি যিটো আমি কওঁ গুৱাহাটী ইউনিভাৰ্চিটি অল অভাৰ অসমত এইটো বৰ্তমান সময়ত সকলোৱে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা ডিগ্ৰী লৈ আছে এইটো ৰেগুলাৰ কলেজ হয় আৰু ইয়াৰ পিছত আপোনালোকৰ আছে গোপীনাথ বৰদলৈ নগৰ যিটো গুৱাহাটীৰ এটা ইউনিভাৰ্চিটি হয় এইটো ৰেগুলাৰ হয় আৰু ৰেগুলাৰ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাটত যিটো অৱস্থিত আছে এইটোতো হয় ইতিমধ্যে এইকেইখন এড কৰা হৈছে কিন্তু আপোনালোকে যিকোনো ইউনিভাৰ্চিটিত আপোনালোকে এডমিশ্যন ল'ব পাৰিব ইয়াতে কোনো অবজেকশ্যন নাই আৰু যদি আপোনালোকে এইমাত্ৰ মই কৈছো এইকেইখন বৰ্তমান সময়ত অন্তৰ্ভুক্ত লিষ্টত আছে কিন্তু লিষ্টত যিকেইখন ইউনিভাৰ্চিটি বা কলেজ নাই তাতেও আপোনালোকে এডমিশ্যন ল'ব পাৰিব কিয়নো এইটো আপোনালোকে এনএছ বৰ্ড এখন গভৰ্ণমেণ্ট বৰ্ড হয় ইয়াতে ডাইৰেক্ট সাফ লিখা আছে ইয়াতে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইয়াতে লিখা আছে যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আপোনালোকে যিকোনো চৰকাৰী বা যিকোনো ৰেগুলাৰ কলেজ হওক বা ইউনিভাৰ্চিটি হওক তাতে গৈ পেলাই আপোনালোকে এডমিশ্যন ল'ব পাৰিব এবাৰ হোৱা এপ্ৰিলৰ যিটো এক্সাম হ'ব থিয়ৰী এক্সাম হ'ব ইতিমধ্যে প্ৰেক্টিকেলৰ কাৰণে ডেট হল টিকেট আহিছে আপোনালোকে হল টিকেট আপোনালোকে অনলাইনৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু হল টিকেট ডাউনলোড কৰি 17 তাৰিখৰ পৰা প্ৰেক্টিকেল এক্সাম আৰম্ভ হ'ব আপোনালোকৰ কোনকেইখন সাবজেক্ট প্ৰেক্টিকেল সাবজেক্ট আছে আপোনালোকে তৈয়াৰী কৰি লওক অৰ্থাৎ আপোনালোকে এপিয়াৰ হৈ যাওক আৰু 17 তাৰিখৰ পৰা আপোনালোকে এক্সাম দিবলৈ যাওক এক্সাম চেণ্টাৰত যিটো আপোনালোকৰ হল টিকেটত এক্সাম চেণ্টাৰ ষ্টাডি চেণ্টাৰ এক্সাম চেণ্টাৰ লিখা আহিছে সেই এক্সাম চেণ্টাৰ বেসিক্যালি আপোনালোকে কি কয় আপোনালোকৰ ষ্টাডি চেণ্টাৰ আপোনালোকৰ এক্সাম চেণ্টাৰত পৰে আপোনালোকে হল টিকেট আহিছে আপোনালোকে ডাউনলোড কৰি আপোনালোকে এক্সাম দিয়ক আৰু থিয়ৰী এক্সাম এপ্ৰিলৰ পৰা আৰম্ভ হ'ব আৰু আমি প্ৰস্তুতি আমি এইটো চেনেলৰ যোগেৰে আপোনালোকক প্ৰস্তুতি যিকেইটা দিবলগীয়া তথ্য আছে আপোনালোকক দি যাম তাৰ কাৰণে আপোনালোকৰ সাপোৰ্ট লাগে আৰু যেহেতু নতুনকৈ খুলিছে আপোনালোকে যদি নতুন হৈ থাকে চেনেলত তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ